সিটেটৰ আমাৰ যিখন অসমীয়া পেপাৰৰ সিলেবাস আছে সেইখন মানে চাই লৈ মই নেক্সট ভিডিঅ' দিয়াৰ চেষ্টা কৰিম আৰু লগতে নেটস্লেট দিয়া কেণ্ডিডেটসকলে ভাবিব নালাগে যে আমাৰ কাৰণে ভিডিঅ' আৰু প্ৰস্তুত কৰা নাই, এইখিনিও কিন্তু আপোনালোকৰ কাৰণেও গুৰুত্বপূৰ্ণ। নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি যিহেতু যোৱা ভিডিঅ'ত আমাৰ নেট স্লেট লগতে সিটেট এক্সামৰ বাবে প্ৰয়োজনীয় অসমীয়া ব্যাকৰণৰ যি গুৰুত্বপূৰ্ণ বিষয় অলংকাৰ তাৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিছিলোঁ আৰু আপোনালোকে সেই ভিডিঅ'টোত সঁহাৰি জনাইছে ভালদৰে, তাৰ বাবে আপোনালোকক পোনপ্ৰথমতে ধন্যবাদ জনাইছোঁ। আৰু আমি যোৱা ভিডিঅ'ত পঢ়িছিলোঁ শব্দালংকাৰৰ বিষয়ে, অলংকাৰৰ যি প্ৰধান প্ৰকাৰ আছিল শব্দালংকাৰ আৰু দ্বিতীয়তে আছিল অৰ্থালংকাৰ। আৰু আজি আমি আমাৰ দ্বিতীয়বিধ প্ৰকাৰ অৰ্থাৎ অৰ্থালংকাৰৰ বিষয়ে এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ কিছু তথ্য লৈ অনাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে আগন্তুক পৰীক্ষাত সহায় হোৱাকৈ কিছু হ'লেও তথ্য লাভ কৰিব পাৰিব। তেনেহ'লে পলম নকৰাকৈ আহকচোন আজিৰ ভিডিঅ'টোতনো আমি কি নতুন তথ্য আনিছোঁ সেইখিনিলৈ চকু ফুৰাওঁ। এতিয়া প্ৰথমতে আমি চাম অৰ্থালংকাৰ। যোৱা ভিডিঅ'টো অলপ মই লিখি দিছিলোঁ, মানে অৰ্থালংকাৰ কাক বোলে আছিলে। আৰু ইয়াতে আজি আমি একেবাৰে প্ৰথমৰ পৰাই আৰম্ভ কৰোঁ। অৰ্থালংকাৰ বুলিলেনো আমি কি বুজো? অৰ্থালংকাৰ বুলিলে আমি কি বুজিম? প্ৰথমতে আছে চাব, অৰ্থৰ বৈচিত্ৰ্য সৃষ্টিয়ে হ'ল অৰ্থালংকাৰ। ইয়াৰ দ্বাৰা কাব্যৰ সৌন্দৰ্য বৃদ্ধি হয়। এটাক আনটোৰ লগত তুলনা কৰি ব্যৱহাৰ কৰা শব্দই এফালে লিখকৰ বুদ্ধিদীপ্ততা আৰু আনফালে কল্পনা শক্তিৰ প্ৰাচুৰ্যৰ পৰিচয় দিয়ে। আনফালে ভাষাকো ই মনোহাৰিত্ব প্ৰদান কৰে। এতিয়া আমি চাম যে অৰ্থালংকাৰ কি, যে আমাক কি আছে, অৰ্থৰ বৈচিত্ৰ্য যেতিয়া সৃষ্টি হয় সাধাৰণ ভাষাত ক'বলৈ গ'লে সেইখিনিয়ে, অৰ্থাৎ তেতিয়াই আমাৰ কি অৰ্থালংকাৰ হোৱা বুলি আমি ক'ব পাৰোঁ। আৰু ইয়াত কি অৰ্থই প্ৰাধান্য লাভ কৰে, যেনে শব্দালংকাৰত শব্দৰ প্ৰাধান্য আছিল। এটা শব্দৰ ঠাইত যদি আন এটা শব্দ আমি প্ৰয়োগ কৰোঁ শব্দালংকাৰ নহ'বও পাৰে। আৰু কাক বোলে সেইখিনি কথা আপোনালোকে আগৰ ভিডিঅ'টোত নিশ্চয় বুজিবই পাৰিছে। এতিয়া আমি ইয়াত কি পাম যে অৰ্থক এটাক আনটোৰ লগত তুলনা কৰি ব্যৱহাৰ কৰা শব্দই এফালে লিখকৰ কি কৰে বুদ্ধিদীপ্ততাৰ লগতে আনফালে কি কৰে কল্পনা শক্তিৰ প্ৰাচুৰ্যৰ পৰিচয় দিয়ে। আৰু আনফালে ভাষাকো ই মনোহাৰিত্ব প্ৰদান কৰে। আৰু কাব্যত কি আমাৰ অলংকাৰৰ প্ৰয়োগৰ ফলত কি হয়, কাব্যৰ যি মনোহাৰিত্ব বা সৌন্দৰ্যটো আৰু বেছি ভালদৰে ফুটি উঠে। সেইখিনি কথাকে আমাৰ অৰ্থালংকাৰৰ ভিতৰতো আছে। যেতিয়া আমি কাব্যত শব্দালংকাৰেই হওক বা অৰ্থালংকাৰেই হওক এই দুয়োবিধৰ আমি প্ৰয়োগ কৰোঁ, তেতিয়া আমাৰ কাব্যৰ সৌন্দৰ্যটো কি আৰু আগতকৈ মানে বাঢ়ি যায়। গতিকে সেইখিনি কথাই এতিয়া পৰীক্ষাত আৰু আপোনালোকক নাহে যে অৰ্থালংকাৰ কাক বোলে, সেয়ে আমি কি কৰিব লাগিব, কাক বোলে এনেই মানে নিজাকে বুজিব পৰাকে জানি থলে হ'ল। আৰু আমাক পৰীক্ষাত এনেকুৱাহে প্ৰশ্ন আহিব যে উদাহৰণ, যোৱা ভিডিঅ'ত যেনে আমি শব্দালংকাৰৰ প্ৰধান ভাগ পাইছিলোঁ, যমক আছিল, পুনৰুক্ত বদাভাস আছিল, শ্লেষ আছিল, সেইবিলাকৰ বিষয়ে কি কৰিব, উদাহৰণ এটা তুলি দিব আৰু তলত লিখিব, মানে আমাক অপচন থাকিব যে ওপৰত উল্লেখিত উদাহৰণটো কোন প্ৰকাৰৰ মানে অলংকাৰৰ উদাহৰণ। যেতিয়া আমি পঢ়িছিলোঁ সংজ্ঞাবিলাক, সেইখিনি আমি মিলাই লৈ চাই তেতিয়া আমি শুদ্ধ উত্তৰ কৰিব লাগিব যে এইটো হয়তো পুনৰুক্ত বদাভাস হ'ব, নহ'লে কি হ'ব আমাৰ অনুপ্ৰাস আছিলে তাৰ উদাহৰণ হ'ব, নহ'লে শ্লেষ, সেনেকুৱা ধৰণৰে মানে আমাক প্ৰশ্নবিলাক কৰিব দিব। সিটেটতো তেনেকুৱা ধৰণৰে প্ৰশ্ন আহে। নিশ্চয় আপোনালোকে প্ৰিভিয়াছ ইয়াৰৰ যদি কুৱেশ্যন চাইছে তেতিয়া বুজিব পাৰিব ভালদৰে। আৰু নেটস্লেটতো তেনেকুৱা ধৰণৰে প্ৰশ্ন আমাৰ অলংকাৰৰ বিষয়ে যিখিনি আহে তেনেকুৱা ধৰণৰে আহে। এতিয়া আমি আৰু বেছি কথা নাপাতি এতিয়া চাম যে তুলনামূলক অৰ্থলংকাৰ, এইখিনি আমি মানে জানিবই লাগিব, তেতিয়াহে আমি অৰ্থালংকাৰৰ মানে পিছলৈ বুজিব পাৰিব যে এইখিনি কিয় লিখি লৈছো আগতে। প্ৰথমতে চাব, তুলনামূলক অৰ্থালংকাৰ মানে কি আছে, এটা বস্তু বা ভাৱৰ লগত আন এটাৰ সাদৃশ্য বা বৈসাদৃশ্য দেখুৱাকে তুলনা বোলে। এইটোতো একেবাৰে সাধাৰণ কথা, কিন্তু যিসকল নতুন কেণ্ডিডেট তেওঁলোকৰ কাৰণে মই লিখি আনিছো যে তুলনামূলক মানে তুলনা শব্দটোৰ পৰাই আমি বুজিব পাৰো যে কোনোবা এটা বস্তু বা ভাৱৰ লগত আন এটাৰ সাদৃশ্য বা বৈসাদৃশ্য যেতিয়া আমি দেখুৱাও তাক আমি কি বুলি কওঁ, তুলনা কৰা বুলি কওঁ। এতিয়া আমি এই দুটা শব্দ একেবাৰে ভালদৰে মনত ৰাখিব লাগিব। উপমান আৰু উপমেয় কি, এই দুটা যদি আমি ওলট পালট কৰোঁ তেতিয়াহ'লে আমাৰ গোটেই কথাখিনি আমাৰ আউল লাগি যাব। এতিয়া চাব, উপমান মানে কি, যাৰ লগত তুলনা কৰা যায় তাক উপমান বোলে, আৰু যাক তুলনা কৰা হয় তাক উপমেয় বোলে। এইখিনি একেবাৰে সাধাৰণ কথা, তথাপিও ইয়াৰ পৰাই কিন্তু আমি মানে শুদ্ধ উত্তৰ কৰিব লাগিব। আৰু
পৰৱৰ্তী সময়ত বুজিবই পাৰিব যে উপমান আৰু উপমেয়ৰ কথা ইয়াতে কি কৈছে, কিহৰ কাৰণে প্ৰয়োজনীয় বুলি কৈছো, যে কোনো এটা বিষয়ক যেতিয়া আমি যাৰ লগত তুলনা কৰো, আমাৰ কেতিয়াবা উদাহৰণ থাকে পূৰ্ণিমাৰ জোন যেন মুখনি, হয়নে? তেতিয়া কি হ'ব? পূৰ্ণিমাৰ জোন যেন মুখনি, ইয়াতে লিখি ললো, পূৰ্ণিমাৰ জোন যেন মুখনি। এতিয়া আমি কি ইয়াতে চাব, যাৰ লগত তুলনা কৰা যায়, এতিয়া কিহৰ লগত তুলনা কৰিছে? জোনৰ লগত, হয়নে? জোন, এইটো জোনৰ লগত তুলনা কৰিছে, তাক কি বুলিম? অৰ্থাৎ জোনক আমি কি বুলিম? উপমান বুলিম। উপমান, আখৰৰ ফালে নাচাব আৰু, বেয়াই হৈছে। এতিয়া যাক আমি তুলনা কৰিম বা যাক তুলনা কৰা হয় সেইটো হ'ব উপমেয়। কাক তুলনা কৰিছো? আমি মুখখনিক তুলনা কৰিছো, গতিকে মুখখনি হ'ব উপমেয়। নিশ্চয় বুজিছে? যাৰ লগত তুলনা কৰা হয়, মুখখনক আমি কাৰ লগত তুলনা কৰিলো? পূৰ্ণিমাৰ লগত, সেইটো হ'ব কি? উপমান। আৰু কিহক মানে কিহৰ লগত তুলনা কৰিছিলো? কিহক তুলনা কৰিছিলো? মুখখনক তুলনা কৰিছিলো, আৰু মুখখন হ'ব ইয়াতে উপমেয়। নিশ্চয় বুজিব পাৰিছে উপমান আৰু উপমেয় মানে কি। এতিয়া আমি উপমা মানে কি সেইটো আমি জানিব লাগিব। উপমা হৈছে যেতিয়া দুটা বস্তুৰ মাজত এক সাদৃশ্যৰ সৃষ্টি কৰা হয়, তেতিয়া তাক উপমা অলংকাৰ বোলে। এই সাদৃশ্যটোৱে দুয়োটা বস্তুকে সমান বুলি দেখুৱাই যদিও সিহঁতৰ মাজত ভিন্নতা থাকে। সাহিত্যত ইয়াৰ ব্যৱহাৰৰ ফলত সাহিত্য আৰু অধিক সুন্দৰ, চিত্ৰময় আৰু অনুভূতিশীল হৈ উঠা দেখিবলৈ পোৱা যায়। সাদৃশ্যবোৰ কেতিয়াবা গুণগত, এইকেইটা মনত ৰাখিব, লগতে ক্ৰিয়াগত, আৰু লগতে গুণ আৰু ক্ৰিয়া উভয়গত হ'ব পাৰে। এতিয়া এই কথাখিনি আমি কিয় জানিব লাগিব, যে উপমা মানে কি? যেতিয়া দুটা বস্তুৰ মাজত এক সাদৃশ্যৰ সৃষ্টি কৰা হয়। উপমা মানে কি? তুলনা কৰা, আমি যে প্ৰথমতে পালো, তেতিয়া তাক উপমা অলংকাৰ বোলে। যেতিয়া আমি তুলনা কৰিম তেতিয়া তাক কি বুলিব? উপমা অলংকাৰ বোলে। আৰু এই সাদৃশ্যটোৱে দুয়োটা বস্তুকে সমান বুলি দেখুৱাই। এতিয়া আমি এই যে পালো যে জোন আৰু মুখখন, হয়নে? সিহঁতৰ মাজত কিন্তু ভিন্নতা থাকে, কিন্তু আমি তুলনাহে কৰিছো যাতে বিষয়টো আৰু অধিক স্পষ্টকে আমি বুজিব পাৰো। আৰু সাহিত্যত যেতিয়া ইয়াৰ ব্যৱহাৰ হয়, তেতিয়া আমি কি হ'ব? সাহিত্যটো আৰু অধিক সুন্দৰ হৈ উঠিব, চিত্ৰময় হৈ উঠিব, অনুভূতিশীল হৈ উঠে দেখিবলৈ পোৱা যায়। গতিকে এই কথাখিনি ভালদৰে মনত ৰাখিব, আৰু নিশ্চয় বুজিব পাৰিছে একেবাৰে সাধাৰণ কথা। এতিয়া এই আমি যে সাদৃশ্যবোৰ কেতিয়াবা কি হ'ব পাৰে? গুণগত সাদৃশ্য হ'ব পাৰে, লগতে ক্ৰিয়াগত। এতিয়া আমি এই গুণগত, ক্ৰিয়াগত, লগতে গুণ আৰু ক্ৰিয়া উভয়গত কেনেকুৱা ধৰণৰনো হয়, সেইখিনি কথা এতিয়া আমি তলত পঢ়িম। এতিয়া চাব, গুণগত উপমাৰ উদাহৰণ দিলে আমাৰ ধাৰণাবিলাক এনেও স্পষ্ট হয়। এতিয়া চাব, মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা। ইয়াত কি হ'ব? উপমেয়। এতিয়া আমি উপমেয় আৰু উপমান কিয় পঢ়িছিলো নিশ্চয় বুজিব পাৰিছে। এতিয়া উপমেয় আৰু উপমান কাক বোলে সেইখিনি নোকোৱাকে যদি মই এইখিনি ডাইৰেক্ট আৰম্ভ কৰিলো হয়, তেতিয়া হয়তো আপোনালোকে বুজিব নোৱাৰিলে হয় যে উপমেয়নো কি, উপমাননো কি। সেয়ে মই আগতে সেইখিনিও আপোনালোকক বুজাই দিলো। এতিয়া উপমেয় মানে কি হ'ব? হিয়াখনি, হয়নে? কিহৰ লগত তুলনা কৰিছিল? হিয়াখনিৰ লগত, অৰ্থাৎ হিয়াখনৰ লগত আমাক তুলনা কৰিছিল। তাৰপিছত উপমান কি? জেতুকা পাতটো আছে নে নাই? হিয়াখনি, জেতুকা পাত আৰু সামান্য ধৰ্ম, এই দুয়োটা যি বিষয় আছিল, এই দুয়োটা বিষয়ৰে কি হৈছে? সেউজীয়া বননিৰ বৰণ, হয়নে নহয়? আৰু স্নিগ্ধ শীতল অৰ্থত। এতিয়া হিয়াখন আৰু জেতুকা পাতক আমি সামান্য ধৰ্মত কি পাম? স্নিগ্ধ আৰু শীতল অৰ্থত আমাক কি বুজাইছে? যে সেউজীয়া মানে আমি কি? শীতল বা স্নিগ্ধ, তেনেকুৱা ধৰণৰে অৰ্থ বুজো। আৰু সেয়ে ইয়াত সেইটো কথা কৈছে। আৰু উপমাবাচক শব্দ কিছুমান থাকে, তাত সেইটো হৈছে ইয়াতে দৰে, যেন, দৰে, সেইবিলাক হৈছে উপমাবাচক শব্দ। আৰু তলত লিখাই আছে, দৰেটো হৈছে ইয়াৰ উপমাবাচক শব্দ। আৰু উপমাত কি থাকিব জানে? যে হেন থাকে, যেন, সম, নিচিনা, তুল্য, সাদৃশ্য মানে দৰেটোৱে বুজায়, আদি তুলনামূলক শব্দ ব্যৱহাৰ কৰা হয়। নিশ্চয় বুজিব পাৰিছে যে ইয়াত কি কৈছে? যে গুণগত উপমান। গুণগত মানেতো বুজিব পাৰিছে, ইয়াত কিহক বুজাইছে? হিয়াখনিক জেতুকা পাতৰ দৰে গুণৰ লগত আমাক বুজাইছে। এতিয়া আমি ক্ৰিয়াগত উপমানৰ উদাহৰণ চাম। এতিয়া উদাহৰণটোত প্ৰথমতে কি আছে চাব, ঘৰতো নবহে মন সমনীয়া, পথাৰতো নবহে মন, কমোৱা তোলাবোৰ যেনেকৈ উৰিছে তেনেকৈ উৰিবৰ মন। ইয়াতে চাব, ইয়াতেও সেই আগৰটোৰ দৰে উপমেয়, উপমাবাচক শব্দ বা সামান্য ধৰ্ম বা উপমাবাচক শব্দটো লাগিব, লগতে সামান্য ধৰ্ম লাগিব, আৰু উপমান লাগিব। এই চাৰিটা আমি জানিব লাগিব। ইয়াতে কি হ'ব? উপমেয়টো কি হ'ব? যে মনটো হৈছে ইয়াত উপমেয়,
আৰু কিহৰ লগত তুলনা কৰিছে মনক কমোৱা তোলাবোৰ এতিয়া তোলা মানে কি আমিতো জানোৱে হেনে কপাহটোক তোলা বুলিও কয় আৰু সেইটো কি একেবাৰে পাতল হয় নে নহয় সেয়ে কি কৰিছে এইটো হ'ব উপমান তোলাৰ লগত তুলনা কৰিছে আৰু সামান্য ধৰ্ম মানে দুয়োটাৰে একে গুণ কোনটো আছে যে মনটোও কি কৰিছে উৰি আছে তেওঁৰ যেনেকে কি তোলাবোৰ উৰি আছিল সেয়ে দুয়োটা বিষয়ৰে আমাৰ কি সামান্য ধৰ্ম বা একে গুণ কোনটো হ'ব বা ক্ৰিয়া কোনটো হ'ব যে উৰিছে উৰাটো এটা ক্ৰিয়া কাম কৰা বুজাইছে তেনেকৈ উৰিবৰ মন আৰু আমি যে পালো অলপ আগতে যেন দৰে তেনেকৈ সেইবিলাক হৈছে উপমাবাচক শব্দ গতিকে ইয়াতে নিশ্চয় এইটো বুজিব পাৰিছে এইটো হৈছে ক্ৰিয়াগত উপমাৰ উদাহৰণ কাৰণ ইয়াক উৰাটো এটা ক্ৰিয়া বা কামক বুজাইছে নিশ্চয় বুজিব পাৰিছে এতিয়া আমি আৰু ৩ নম্বৰ এটা কি আছিল ক্ৰিয়াগত বা উভয়গত উপমাৰ উদাহৰণটো চাম যেনে ইয়াতে কি আছে উদাহৰণত ইশ স্বৰূপে হৰি সবঘতে বৈঠহ জৈচন গগন ব্যাপী ইয়াতেও কি আছে উপমেয় কি হৈছে হৰি লগতে সামান্য ধৰ্ম বা ক্ৰিয়া কোনটো লগতে গগন হৈছে উপমান কিহৰ লগত তুলনা কৰিছে সেইটো লগতে ব্যাপীটো গুণ এইখিনিত আৰু মই এক্সপ্লেইন কৰি নাথাকো আগৰ দুটাত ভালদৰে বুজাইয়ে দিছো নিশ্চয় বুজিব পাৰিছে এতিয়া আমাৰ মূল বিষয় আৰু যি অৰ্থালংকাৰৰ ভাগ আছিল তাৰ ভিতৰত এটা উল্লেখযোগ্য আৰু আমাৰ পৰীক্ষাত প্ৰায় অহা দেখিবলৈ পোৱা যায় ৰূপক অলংকাৰৰ বিষয়ে আমাক লাগিব এতিয়া চাব উপমেয়ক উপমানৰ লগত অভেদ কল্পনা কৰিলে তাক ৰূপক অলংকাৰ বোলা হয় এতিয়া আমি সংজ্ঞাটো ভালদৰে পঢ়াৰ আগতে আমি কি চাম উদাহৰণ চাম এতিয়া বহুতে আগতে সংজ্ঞাটো চাই লয় মুখস্থ কৰি লয় কিন্তু মই ভাবো আগতে উদাহৰণটো চালে আমি সংজ্ঞাটো বুজি পোৱাত একেবাৰে সহজ হয় সেয়ে যিহেতু মই কেনেকে পঢ়িছিলো সেইবিলাকে মই ভিডিঅ'ৰ আকাৰে জনা আপোনালোকক এইটো মই ইয়াতে সেইকাৰণে আগতে উদাহৰণটোৰ পৰা যাম ইয়াতে চাব মুখচন্দ্ৰ অথবা মুখখন এপাহ পদুম এই দুটা উদাহৰণত উপমেয়ৰ ওপৰত উপমান আৰোপিত হৈছে সেয়ে ই ৰূপক অলংকাৰ এতিয়া চাব যে কি কৈছে মুখচন্দ্ৰ বা মুখখন এপাহ পদুমৰ লগত তুলনা কৰিছে মই যে অলপ আগতে কলো আপোনালোকক উপমা আৰু উপমেয় আৰু উপমানক বুজাওতে জনৰ লগত তুলনা কৰিছিলো এতিয়া মুখখনক কিহৰ লগত তুলনা কৰিছে এপাহ পদুম ফুল কি ধুনীয়া হয়নে গতিকে ইয়াতে আৰু কুৎসিত ৰূপটোৰ কথা কোৱা নাই মুখখনৰ ইয়াতে ধুনীয়া ৰূপটোৰ কথাহে কৈছে মানে এনেতো ধুনীয়া মুখখন ধুনীয়া বুলি কোৱাৰ লগতে কি এটা সাধাৰণ মানে আমি এটা মনতে ভাবিব পাৰো আৰু যে হয় ছোৱালীজনী ধুনীয়া বা ল'ৰাজন ধুনীয়া কিন্তু যেতিয়া আমি কম যে ছোৱালীজনীৰ মুখখন একেবাৰে পদুমৰ মানে এপাহ পদুম ফুল হেন যেন তেতিয়া আমি কি হ'ব আৰু অধিক মানে এই যে আমি পঢ়িছিলো সৌন্দৰ্যটো আৰু অধিক ফুটি উঠিছে হয়নে আৰু পঢ়িও আমাৰ ভাল লাগিব আৰু তেনেকুৱা বাক্য যেতিয়া আমি পঢ়ো মনটো মানে এটা মানে ভৰি পৰে আমাৰ যে হয় মানে তুলনাটো আমি ভালদৰে বুজিব পাৰো যে বহুতেই ধুনীয়া সেয়ে আমাক কি পদুম ফুলৰ লগত তুলনা কৰিছে এতিয়া এই দুটা উদাহৰণত উপমেয়ৰ ওপৰত উপমান আৰোপিত হৈছে নে নাই উপমেয়ৰ ওপৰত উপমেয় কি আছিল উপমান কি আছিল মই আৰু বাৰে বাৰে কৈ নাথাকো আপোনালোকে নিজাকে এইখিনি মনত ৰাখিব নহলে ভিডিঅ'টো আৰু বহুত দীঘলীয়া হৈ যায় সেয়ে ই কি হয় ৰূপক অলংকাৰ বুলি কৈছে অৰ্থাৎ আমি কিহৰ লগত কাক তুলনা কৰিছো সেইখিনিতো বুজিব পাৰিছে মুখক কিহৰ লগত এপাহ পদুমৰ লগত তুলনা কৰিছে আৰু এইটো কি হ'ব ৰূপক অলংকাৰৰ এটা উদাহৰণ এতিয়া উৎপ্ৰেক্ষা অলংকাৰনো কি আছে সেইটো চাম এইটো এটা গুৰুত্বপূৰ্ণ প্ৰকাৰ এতিয়া চাব উপমেয় আৰু উপমানৰ মাজত খুব বেছি সাদৃশ্য থকা বাবে যদি উপমানকেই উপমেয় বুলি ধাৰণা কৰা হয় তেতিয়া তাক উৎপ্ৰেক্ষা অলংকাৰ বোলে এতিয়া আমি কি চাম তলত কি লিখা আছে এই অলংকাৰত যেন যেনিবা যেনেকৈ যিটো জানি কি জানি বোধ হয় হাইলাখ নিশ্চয় ইত্যাদি শব্দৰ ব্যৱহাৰৰ যোগেদি এটা বস্তুৰ লগত আন এটা বস্তুৰ তুলনা কৰা হয় এতিয়া আমি উদাহৰণটো আগতে চাই লওঁ তাৰ পিছত আমি সংজ্ঞাটো ভালদৰে আৰু বুজিম এতিয়া উদাহৰণটোত কি আছে চাব পৰ্বতীয়া জুৰিটিৰ জিৰজিৰণিত শুনো যেন বিননিৰ সুৰ এইটো যেন এটি নক্ষত্ৰ আকাশখন যেন নীলা সাগৰহে এতিয়া চাব ইয়াতে কি কৈছে যে উপমেয় আৰু উপমানৰ মাজত খুব বেছি সাদৃশ্য থকা বাবে যদি উপমানকেই উপমেয় বুলি ধাৰণা কৰা হয় মানে ইমানেই সাদৃশ্য আছে যে কি আমি উপমানকেই উপমেয় বুলি ধৰি লৈছো আৰু তেতিয়া তাক কি বুলিব কি অলংকাৰ বুলিব উৎপ্ৰেক্ষা অলংকাৰ বুলিব আৰু এই অলংকাৰত কি থাকিব লাগিব যেন থাকিব লাগিব যেনেবা যেনেকৈ যিটো জানি এইকেইটা শব্দ কি থাকে শব্দৰ ব্যৱহাৰৰ যোগেদি এটা বস্তুৰ লগত আন এটা বস্তুৰ তুলনা কৰা হয় যেনে আমি আগৰ এটাত আৰু পাইছিলো
কি শব্দ দি আমাক মানে তুলনা কৰিছে আৰু এইটোত উৎপ্ৰেক্ষাটোত এইকেইটা শব্দৰে আমাক তুলনা কৰিছিল ইয়াতে আছে নে নাই চাব যেন আছে এইটো যেন এটি নক্ষত্ৰ ইয়াতো এটা কি আছিল যেন আছে গতিকে এইটো কি হ'ব উৎপ্ৰেক্ষা অলংকাৰ যে পৰ্বতীয়া জুৰিটিৰ জিৰ জিৰণিত শুনো যেন বিননিৰ সুৰ এতিয়া জুৰিৰ পানী কেনেদৰে জিৰ জিৰকে বৈ আহে নে নাহে আৰু তাতেই তাৰ মানে ইমানে এক কৰি পেলাইছে জুৰিৰ পানী আৰু কি শুনো যেন বিননিৰ সুৰ মানে এটা বিননিৰ সুৰটো আমাৰ কি সেইটোৰ লগত আমাক কিহক তুলনা কৰিছে পৰ্বতীয়া জুৰিটিৰ লগত আমাক কিহৰ লগত তুলনা কৰি পৰ্বতীয়া জুৰিটিৰ জিৰ জিৰণিত শুনো যেন বিননিৰ সুৰটোক মানে পৰ্বতীয়া জুৰিৰ যিটো জিৰ জিৰণিৰ শব্দ সেইটোৰ লগত তুলনা কৰিছে আৰু একেবাৰে মানে বেলেগ কৰাই নাই আৰু মানে ইমানেই মিল দেখা পাইছে আৰু তাত কি আছে এইটো যেন এটি নক্ষত্ৰ আকাশখন যেন নীলা সাগৰহে আৰু ইয়াতেও কি আছে যেন যেন দুটা একেলগে আছে গতিকে এইখিনি বুজিব পাৰিছে আৰু এতিয়া ব্যতিৰেক মানে কি ব্যতিৰেক অলংকাৰৰ বিষয়ে আমি চাম যেনে ব্যতিৰেক অলংকাৰত উপমানতকৈ উপমেয়ৰ গুণ অধিক বুলি দেখুওৱা হয় আৰু ব্যতিৰেক শব্দৰ অৰ্থ হল গুণত অতিৰেক বা অধিক এতিয়া আমি এই শব্দটো বুজিব লাগিব যোৱা ভিডিঅ'ত যেনে শব্দালংকাৰৰ আমি পুনৰুক্ত বদাভাষত যেনে পুনৰ মানে কি বদ মানে কি আছিল সেইবিলাক আমি পঢ়িছিলো ইয়াতে ব্যতিৰেক মানে কি গুণত অতিৰেক বা অধিক গুণটোত মানে অধিক বুজায় যেনে উদাহৰণত কি আছে একেবাৰে সহজ উদাহৰণে আনিছো অতিকৈ চেনেহৰ মুগাৰে মুহুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুতি নাপাতি কেনেকৈ থাকো ইয়াতে চাব এইটো এটা বিহু নাম হয়নে যে এই বিহু নামটোত মুহুৰা আৰু মাকতকৈ বহাগৰ বিহুতিৰ প্ৰতি বেছি চেনেহৰ ভাৱ প্ৰকাশ পাইছে আৰু সেয়ে ই ব্যতিৰেক অলংকাৰ যিহেতু গুণত অধিক বুজাইছে এতিয়া চাব উদাহৰণটোত কি আছে যে সংজ্ঞাটোত কি আছে যে ব্যতিৰেক অলংকাৰত উপমানতকৈ কিহক গুৰুত্ব দিয়া হয় উপমেয়ৰ গুণ অধিক বুলি দেখুওৱা হয় এতিয়া উপমান আৰু উপমেয় কি আছিল যে কি আছিল উদাহৰণত আমি চাম অতিকৈ চেনেহৰ মুগাৰে মুহুৰা আমাৰতো অতি মৰমৰ কি চেনেহৰ মুগাৰে মুহুৰাটোতো আমাৰ মৰমৰ হয়ে অতিকৈ চেনেহৰ মাকোটোও কিন্তু আমাৰ অতিকৈ চেনেহৰ মুহুৰা আৰু মাকো দুয়োটাই আমাৰ কি তাঁতশালৰ লগত জড়িত আৰু এই দুটা আমাৰ মানে অতি মৰমৰ বা চেনেহৰ কিন্তু এই দুটাতকৈও এই দুটাতকেও আৰু কি কৈছে যে তাতোকৈ চেনেহৰ বহাগৰ বিহুতি এই দুটাতকেও তাৰ মানে আৰু অধিক মৰমৰ আমাৰ কি বহাগৰ বিহুতি বুজিব পাৰিছে এতিয়া নেপাতি কেনেকৈ থাকো সেয়ে বহাগৰ বিহুক আমি নেপাতি কি থাকিব পাৰিম নেকি সেইটোক বুজাইছে যে গুণত অতিৰেক এই দুটাতকে গুণত কাক বেছিকে বুজাইছে বহাগৰ বিহুতিক বেছিকে বুজাইছে আৰু সেয়ে ইয়াক কি বুলি কৈছে ব্যতিৰেক অলংকাৰ নিশ্চয় এইটো বুজিব পাৰিছে এতিয়া আমি চাম নেক্সট যিটো আমাৰ প্ৰকাৰ আছে অতিশয়োক্তি এতিয়া চাব অতিশয়োক্তিনো কাক বোলে চাম যে উপমেয়ৰ উল্লেখ নকৰি উপমানকে উপমেয় ৰূপে নিৰ্দেশ কৰিলে তাক অতিশয়োক্তি বুলি কোৱা হয় এতিয়া উদাহৰণত কি আছে চাব আইৰে মুখেদি মৌ বৰশিছে ফুলাম গামোচাৰ পাক ইয়াত মুখেদি মৌ সদৃশ মাত ওলাইছে কিন্তু মাত উপমেয়টো উল্লেখ নকৰি উপমান মৌটোকে উপমেয় বুলি দেখুওৱা হৈছে তাৰ পিছত আছে আৰু এটা উদাহৰণ আছে এইটো হয়তো আপোনালোকে আৰু বেছি ভাল পাব বহুতে পঢ়িছে এই কবিতাটো মুকুতা মণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা নিশাৰ তৰা এটি সৰিয়েহে আছে সৰগত টোপনি যোৱা ইয়াতে চাব তলৰ খিনি কি লিখা আছে আমি আগতে চাই লওঁ যে উক্ত কবিতাটোত নাম নিয়ৰ কবিতাটো নিশ্চয় পঢ়িছে মনত আছে হয়নে চন্দ্ৰকুমাৰ আগৰৱালাৰ এটি উল্লেখযোগ্য কবিতা ইয়াত কবিয়ে নিয়ৰ বুলি কবিতাটোৰ নামহে দিলে কিন্তু কবিতাটোত কতো নিয়ৰ শব্দটোক উল্লেখ নকৰিলে এতিয়া চাব এতিয়া এই কবিতাটোৰ নাম তাৰ মানে কি নিয়ৰ কবিতা এতিয়া কবিতাটোৰ নামহে তাৰ মানে কবিয়ে কি কৈছে আমাক মানে পঢ়াৰ পিছত আমি বুজিব পাৰিছো যে নামটোহে আমাক নিয়ৰ দিছে কিন্তু কবিতাটো আমি পঢ়িলে বুজিব পাৰো যে তাত কিন্তু নিয়ৰ শব্দটোৰ মানে নিয়ৰটোকে কিন্তু বেলেগকে তুলনা কৰি আছে কিন্তু ডাইৰেক্ট নিয়ৰ শব্দটো আমাক তুলি দিয়া নাই এতিয়া চাব যে এবাৰ কৈছে ইয়াত কি বুলি কৈছে নিয়ৰক কিহৰ লগত তুলনা কৰিছে ফটিক পানীত ধোৱা মুকুতা মণি ইয়াতে কৈছে নে নাই মুকুতা মণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা ফটিক মানে আমাৰ মানে একেবাৰে ফটফটীয়া যিটো চাফা পানী সেইটোক বুজাইছে এবাৰ কৈছে নিশা টোপনিতে সৰি পৰা এটি তৰা এতিয়া নিয়ৰৰ টোপালটোতো আৰু কেনেকুৱা সেইটোতো আৰু আপোনালোকক বুজাব নালাগে আমি
ইয়াতে কি বুলি কৈছে যে এবাৰ কৈছে ফটিক পানীত ধোৱা, দ্বিতীয়তে কৈছে নিশা টোপনিতে সৰি পৰা এটি তৰাৰ লগত আমাৰ নিয়ৰৰ টোপালটোক তুলনা কৰিছে। তাৰপিছত আকৌ এবাৰ কিহৰ লগত তুলনা কৰিছে, ৰাতি নাচি যোৱা পৰীৰ ছিগি যোৱা মণি। মণি কেনেকুৱা সেইটোতো আৰু জানে হেনে, পৰীৰ ৰাতি মানে নাচি যোৱা পৰীৰ ছিগি যোৱা মণি। নাচ মানে নৃত্য কৰোতে আমি মণিমালা বহুত পিন্ধো হয়নে, তাৰ পৰা এটা মানে পৰি গৈছে আৰু সেইটোকে আমি কি কৰিছে অৰ্থাৎ নিয়ৰটোক টোপালটোক তুলনা কৰিছে। কিন্তু ডাইৰেক্ট কি নিয়ৰ শব্দটোতো ইয়াত মানে লিখা নাই, এনেকেতো লিখা নাই যে সৰিয়েহে আছে যেন এটি নিয়ৰৰ টোপাল, সেনেকৈতো লিখা নাই। কিন্তু কবিতাটোৰ নাম কি আছিল, নিয়ৰ আছিল। গতিকে এইটোৱে হৈছে আমি যি পঢ়িলো যে এই আটাইকেইটা অপ্ৰকৃত, কিন্তু প্ৰকৃত নিয়ৰ টোপালৰ ঠাই অধিকাৰ কৰিছে, হয়নে নহয়? এইকেইটাই কিহৰ ঠাই অধিকাৰ কৰিছে, আমাৰ যি নিয়ৰ কবিতাটোৰ নিয়ৰ টোপালৰ যি ঠাই সেইখিনি অধিকাৰ কৰিছে। নিশ্চয় এইটো বুজিব পাৰিছে, আৰু এইটো যদি বুজিব পাৰিছে মানে উদাহৰণটো, তেতিয়া একেবাৰে স্পষ্ট হ'ব। আৰু এইটো আমি পঢ়িলো অতিশয়োক্তি অৰ্থাৎ উপমেয়ৰ উল্লেখ নকৰি কিহৰ লগত তুলনা কৰিছিল হয়নে, নিয়ৰৰ লগত। নিয়ৰটোক কিন্তু উল্লেখ নকৰি উপমানকে উপমেয় ৰূপে নিৰ্দেশ কৰিলে, সেয়ে অতিশয়োক্তি বুলি কৈছে। মই যিমান পাৰো সহজ ভাষাতে বুজাব চেষ্টা কৰি আছো, কিছুমানৰ কাৰণে হয়তো অলপ বৰ লাগিবও পাৰে, কিন্তু উপায় নাই, গ্ৰামাৰৰ বিষয়বোৰতো তেনেকুৱাই। এতিয়া এইবিলাকতো আৰু মই নিজে সৃষ্টি কৰা বিষয় নহয় হয়নে, এইবিলাক আমি মানে কি কিতাপ পঢ়িহে কিতাপৰ সংজ্ঞাবিলাক চাই নিজে যেনেকে পাৰো অলপ সহজ সৰল ভাষাত লিখিছো বুজি পোৱাকে, সেইখিনি আপোনালোকৰ যাতে পৰীক্ষাত কামত আহে সেই উদ্দেশ্য আগত ৰাখিয়ে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। আৰু ইয়াৰ মাজতে কওঁ, ভিডিঅ'বিলাক বনাওঁতে বহুখিনিয়ে কষ্ট হয় আমাৰ, আৰু সেই কষ্টটো তেতিয়াহে কষ্ট যেন ফিল নহয় যেতিয়া আপোনালোকে তাত ভালদৰে সঁহাৰি জনায়। সেয়ে ইয়াৰ যোগেদিয়ে ক'লো, ভিডিঅ'বিলাকত আপোনালোকে কমেণ্ট কৰিব আৰু লগতে যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকে শ্বেয়াৰ কৰিলে যদি আন কাৰোবাৰ সহায় হয় তেতিয়া সেইটো আপোনালোকৰ দ্বাৰা কৰাতেই ভাল কাম হ'ব। সেয়ে আপোনালোকে যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, লগতে কমেণ্ট কৰিব। এইখিনি কথা মাজতে ক'লো। এতিয়া আমি পঢ়িম ইয়াৰ পৰৱৰ্তী যিটো আমাৰ বিষয় আছে, অৰ্থাৎ প্ৰকাৰ আছে অপ্ৰস্তুত প্ৰশংসা। অপ্ৰস্তুত প্ৰশংসাও হৈছে অৰ্থালংকাৰৰে এটা বিভাগ। এতিয়া আমি পঢ়িম যে যি বিষয়ে কোৱাটো কবিৰ আচলতে উদ্দেশ্য, সেই কথাটো পোনপটীয়াকৈ নকৈ তাৰ পৰিৱৰ্তে তাৰ লগত তুলনা কৰিব পৰা আন এটা কথা কৈ তাৰ মুখেদি ক'ব বিচাৰে, তেতিয়া তাক অপ্ৰস্তুত প্ৰশংসা বুলি কোৱা হয়। অৰ্থাৎ অপ্ৰস্তুতৰ বৰ্ণনাৰ দ্বাৰা প্ৰকৃতাৰ্থ বোধ হলে অপ্ৰস্তুত প্ৰশংসা অলংকাৰ হয়। এতিয়া আমি অপ্ৰস্তুত প্ৰশংসাটো এইখিনি কথা পঢ়িলো, উদাহৰণটো চালে একেবাৰে সহজভাৱে বুজিব পাৰিব, আৰু এইটো পঢ়ি আপোনালোকৰ নিজৰে ভাল লাগি যাব। একেবাৰে সহজ, যে কোনোদিন ঘৰলৈ নহা আত্মীয় এজন যদি হঠাৎ ঘৰলৈ আহে, তেতিয়া তেওঁক উদ্দেশ্য কৰি গৃহস্থই ক'ব পাৰে যে আজি হাইঠা মাটিত পৰিল। আমাৰ অসমীয়াত এষাৰ কথাই আছে, বহুতে হয়তো বুজিব নোৱাৰিব প্ৰথমতে যে হাইঠানো কি। এতিয়া চাব, হাইঠা কি আমি এইখিনি পঢ়িলে বুজিব পাৰিম, কাৰণ এই চৰাইয়ে হেনো গছৰ ডাল এৰি মাটিত নপৰে। এতিয়া বুজিব পাৰিলো হাইঠা মানে কি, এবিধ চৰাই, আৰু যি চৰাইয়ে কি কেতিয়াও গছৰ ডাল এৰি মাটিত নপৰে। সেয়ে এই ঘটনা আচৰিত হবলগীয়া। সেই কথাটোকে কেতিয়াবা আগেয়ে নহা আত্মীয়জন হঠাৎ ঘৰলৈ আহিলে সেই ঘটনাটো হাইঠা মাটিত পৰাৰ দৰে ঘটনা হয়। নিশ্চয় বুজিব পাৰিছে যে অপ্ৰস্তুত প্ৰশংসা কিয় কৈছে, যে আমাক কি কৰিছে, হাইঠা মাটিত পৰা। হাইঠাটো এটা কি অতি মৰম লগা চৰাই, এবাৰ আমাৰ ঘৰতো পৰিছিল, য়েল্লো আৰু গ্ৰীণ কালাৰত থাকে, আৰু সেইটো মানে উৰিব নোৱাৰে এবাৰ যদি গছৰ ডালৰ পৰা পৰি যায়। আৰু সেয়ে কি কৰিছে, কেতিয়াবা আমাৰ কি আত্মীয় মানুহ বহু দিন ধৰি বা প্ৰায় নাহেয়ে আৰু আমাৰ ঘৰত, মানে আমি মানে নামতহে আত্মীয়, কিন্তু হঠাৎ যেতিয়া আহি ওলায়, আৰু সেইটো কি হব, আমাৰ কাৰণে আচৰিত হবলগীয়া বিষয় হয় নে নহয়, যে আজিনো কোন আলহী আহি ওলাল, যে কেতিয়াও নহা নভবা যে তেওঁ যে কেতিয়াবা আমাৰ তাত আহিব, আমাৰ মানে মনত ভাবেই নাহে। ঠিক একেদৰে হাইঠা চৰাইটোও কি সাধাৰণতে মাটিত নপৰেয়ে, গছৰ ডালত থকা চৰাই এটা মানে কেতিয়াও মাটিতে নপৰে, কিন্তু সেই চৰাইটো যেতিয়া মাটিত পৰিব সেইটো কি আচৰিত হবলগীয়া বিষয়। সেয়ে কি কৈছে যে ইয়াতে এতিয়া আমাৰ সংজ্ঞাটোত চাব, যে যি বিষয়ে কোৱাটো কবিৰ আচলতে উদ্দেশ্য, সেই কথাটো পোনপটীয়াকৈ নকয়। এইটো মনত ৰাখিব, কথাটো কি পোনপটীয়াকৈ কিন্তু কোৱা নাই, যে আলহীটোকতো এনেকে কোৱা নাই বা আজি আহিছা আমাৰ তাতে এনে দেখোন নাহা,
তেনেকেতো কোৱা নাই, কিন্তু তেওঁ কি কৰিছে তাৰ পৰিৱৰ্তে তাৰ লগত তুলনা কৰিব পৰা আন এটা কথা কয়। এতিয়া তাৰ লগত তুলনা কৰিব পৰা আন এটা কথা কয় মানে কি, এই যে হাইঠা মাটিত পৰাটো তুলনা কৰিব পৰা হৈছে নে নাই, উদাহৰণটোত নিশ্চয় বুজিব পাৰিছে। তাৰ মাজেদি কব বিচাৰে, কলনে যে আলহীজনক কি বুলি কৈছে, মই কোৱাটোৰ দৰে কিন্তু কোৱা নাই ডাইৰেক্টলি, তেওঁ ইনডাইৰেক্টলি কি কৈছে যে হাইঠা আজি মাটিত পৰিল, তাৰ মাজেদি কব বিচাৰিলে, তেতিয়া তাক অপ্ৰস্তুত প্ৰশংসা বুলি কোৱা হয়। অৰ্থাৎ অপ্ৰস্তুতৰ বৰ্ণনাৰ দ্বাৰা প্ৰস্তুতাৰ্থৰ বোধ, কিন্তু তেওঁ কি প্ৰকৃত অৰ্থটোৱে মানে ফুটাই তুলিলে সেই মানে উদাহৰণটোৰ জৰিয়তেহে। এতিয়া সেইখিনিকে আমি কি বুলি কম, অপ্ৰস্তুত প্ৰশংসা অলংকাৰ। এতিয়া সেইখিনি নিশ্চয় বুজিবই পাৰিছে। আৰু অৰ্থালংকাৰৰ উল্লেখযোগ্য যিকেইটা বিষয় আছিল, প্ৰকাৰ অৰ্থাৎ প্ৰকাৰৰ বিষয়ে আমি ভালদৰে আলোচনা কৰিলো। আৰু উদাহৰণ বিলাক আপোনালোকে এবাৰ এবাৰ আৰু ভালদৰে লিখিব বা পঢ়িব, যাৰ যেনেকে সুবিধা হয় সেইটোত। আৰু মই কবলৈ নাযাওঁ, কোনোবাৰ হয়তো এবাৰ পঢ়োতেও মনত থাকে, কোনোবাৰ লিখি লৈ আৰু এবাৰ চাব লগাও হ'ব পাৰে, সেইটো আপোনালোকৰ কথা। লিখি ললে কি হয়, আমাৰ পৰীক্ষাৰ আগতে যেতিয়া আমি চাব তেতিয়া আমাৰ সহজ হয়। ভিডিঅ'টোতো আৰু পৰীক্ষাৰ আগত ইমান চাই থাকিব নোৱাৰে, সেয়ে আপোনালোকে যিমান পাৰে ভিডিঅ'টো মানে প্লে কৰি লৈ মানে কথাখিনি বুজি বুজি লিখাৰ চেষ্টা কৰিব। আৰু তেনেকে পঢ়িলে নিশ্চয় আমি পৰীক্ষাত যি উদাহৰণ আমাক আহে, যে কোন প্ৰকাৰৰ অলংকাৰৰ উদাহৰণ, তেনেকে আমি নিৰ্বাচন কৰাত একেবাৰে সহজ পাম। আৰু আশা কৰো আপোনালোকে এই অলংকাৰৰ যি দুটা পাৰ্টত মই ভিডিঅ'টো দিলো, শব্দালংকাৰ লগতে অৰ্থালংকাৰ, সেইখিনিৰ পৰা অলপ হলেও কিবা উপকৃত হ'ব পাৰিছে। নেক্সট মই যিমান পাৰো আপোনালোকৰ চিটেটৰ আমাৰ যিখন অসমীয়া পেপাৰৰ চিলেবাছ আছে, সেইখন মানে চাই লৈ মই নেক্সট ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। আৰু লগতে নেটস্লেট দিয়া কেণ্ডিডেটসকলে ভাবিব নালাগে যে আমাৰ কাৰণে ভিডিঅ' আৰু প্ৰস্তুত কৰা নাই, এইখিনিও কিন্তু আপোনালোকৰ কাৰণেও গুৰুত্বপূৰ্ণ। আৰু গ্ৰামাৰৰ বিষয়বিলাকতো আৰু প্ৰতিটো পৰীক্ষাত আমাৰ মানে একেই আহে, সেইখিনিতো আৰু বৰ বিশেষ মানে সাল সলনি নহয়। আৰু এই তিনিটা পৰীক্ষাৰ উপৰিও আৰু কিছুমান কম্পিটিটিভ এক্সাম আছে, সেইখিনিৰ কাৰণেও এই বিষয়টো আমাক লাগে, যেতিয়া চিলেবাছত থাকে গ্ৰামাৰৰ বুলি। আৰু নেক্সট গ্ৰামাৰৰ মই ভাবিছো, গ্ৰামাৰৰ লগত ৰিলেটেড আৰু বিষয় কিছুমান আছে, যেনে প্ৰত্যয়ৰ কথা, ছন্দৰ কথা, সেইখিনিও মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰি অনাৰ চেষ্টা কৰিম। আপোনালোকে এই বিষয়ে কি ভাবে মতামত বিলাক জনাবলৈ নাপাহৰিব। তেনেহলে ভিডিঅ'টো আৰু দীঘলীয়া নকৰি ইয়াতে সামৰণি মাৰিছো। আৰু পুনৰ এবাৰ কৈছো, ভিডিঅ'টো যদি ভাল পায় তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।